রাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে। এইবাৰ মুছলমান যুৱকে হিন্দুৰ পৰিচয় দি হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছে। মুছলমান যুৱকজনৰ নাম জয়নাল আলী আৰু জয়নাল আলীয়ে জয় নামেৰে পৰিচয় দি হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছে আৰু সম্প্ৰতি একাংশ যুৱকে সেই যুৱক যুৱতীহালক কৰায়ত্ব কৰিছে আৰু আৰক্ষীক গতাই দিছে বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। আমি খবৰ এই মুহূৰ্তত লৈ আহিছোঁ আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যত লাভ জেহাদৰ ঘটনা। ইটোৰ পিছত সিটো ঘটনা লাভ জেহাদৰ আৰু এইবাৰ স্থান হৈছে তেজপুৰত লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে। মুছলমান যুৱকে হিন্দুৰ পৰিচয় দি হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছে আৰু এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। আৰু যুৱকজনৰ নাম ইতিমধ্যে জয়নাল আলী বুলি জানিব পৰা গৈছে। জয়নাল আলীয়ে জয় নামেৰে পৰিচয় দি হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছে আৰু এই ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। উল্লেখ কৰিব লাগিব যে তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ কলা শাখাত অধ্যয়নৰত বিশ্বনাথ চাৰিআলিৰ বাঘমাৰাৰ যুৱক জয়নাল আলী। আমি পুনৰলৈ কৈছোঁ তেজপুৰৰ দৰং মহাবিদ্যালয়ত স্নাতক ষষ্ঠ ষান্মাসিকৰ কলা শাখাত অধ্যয়নৰত বিশ্বনাথ চাৰিআলি বাঘমাৰাৰ যুৱক হৈছে জয়নাল আলী আৰু সেই জয়নাল আলীয়ে নিজকে জয় বুলি পৰিচয় দি হিন্দু সহপাঠীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। আৰু ইমানেই নহয়, তেজপুৰৰ ৰাবাৰ বাগানত থকা ভাৰতীয় হিচাপে আমি পুনৰলৈ কৈছোঁ তেজপুৰত ৰাবাৰ বাগানত জয়নাল আলীয়ে ভাড়াতীয়া হিচাপে আছিল আৰু পৰৱৰ্তী সময়ত সেই জয়নাল আলীৰ ভাড়া ঘৰলৈ আহিছিল সেই হিন্দু যুৱতীগৰাকী প্ৰায়ে আহিছিল আৰু কালিও যুৱতীগৰাকীয়ে জয়নালৰ ভাড়াঘৰত আহিছিল আৰু একাংশ যুৱকে সেই খবৰ পাইছিল আৰু পৰৱৰ্তী সময়ত সেই একাংশ স্থানীয় যুৱকে কৰায়ত্ব কৰিছে যুৱক যুৱতীহালক আৰু তাৰ পাছত তেজপুৰ সদৰ আৰক্ষী থানাত গতাই দিছে বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে ছাত্ৰীগৰাকীয়ে ছাত্ৰজনৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ দিয়া বুলি জানিব পৰা গৈছে আৰু এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। তেজপুৰত সংঘটিত হৈছে এই ঘটনা, এই লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে। আপোনালোকে কৈছোঁ ৰাজ্যত এতিয়া কঠোৰ আইন অনা হৈছে, UCC আঁকিছে। গতিকে UCCৰ জৰিয়তে লাভ জেহাদৰ ক্ষেত্ৰত বহু বিবাহৰ ক্ষেত্ৰত আৰু এইদৰে সমাজৰ কেইবাটাও পুৰণি নীতি নিয়ম বা পুৰণি নীতি নিয়মৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া UCC বা লাভ জেহাদৰ ক্ষেত্ৰত বা বহু বিবাহ কৰিব নোৱাৰিব লাভ জেহাদৰ ক্ষেত্ৰত কঠোৰ হৈছে। আৰু তেনেকুৱা সময়ছোৱাতে কিন্তু এতিয়া কঠোৰৰ পৰা কঠোৰতম আইন অনা হৈছে। কিন্তু তেনেকুৱা সময়ছোৱাত ৰাজ্যত এতিয়া পোহৰলৈ আহিছে ইটোৰ পিছত সিটো লাভ জেহাদৰ ঘটনা আৰু এইবাৰ স্থান হৈছে তেজপুৰত এই লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে। আৰু কিছুদিন পূৰ্বে এই লাভ জেহাদৰ ঘটনা অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। নলবাৰীত কিদৰে নৃশংসভাৱে হত্যা কৰা হৈছিল মাধুৰ্য পৰ্বত নামৰ এজন যুৱকক আৰু ৰৌছ আলীয়ে। পৰৱৰ্তী সময়ত ৰৌছ আলীৰ এনকাউণ্টাৰ হ'ল আৰু আৰক্ষীৰ এনকাউণ্টাৰত ৰৌছ আলীৰ মৃত্যু হ'ল আৰু সম্প্ৰতি এই চিকিৎসালয়ৰ বিশ্বনাথ জীৱন মৃত্যুৰে যুঁজ দি আছে মৃদু মুদ্ৰা ডেকা নামৰ সেই যুৱতীগৰাকী। আৰু একমাত্ৰ লাভ জেহাদৰ দৰে ঘটনাই এইদৰে ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু সমান্তৰালকৈ এতিয়া ইটোৰ পিছত সিটোকৈ লাভ জেহাদৰ ঘটনাই ৰাজ্যত এতিয়া পোহৰলৈ অহা পৰিলক্ষিত হৈছে। আৰু আজিৰ স্থান হৈছে তেজপুৰত এইদৰে লাভ জেহাদৰ ঘটনা। সহপাঠীয়ে অৰ্থাৎ জয়নাল আলী নামৰ এজন যুৱক ষষ্ঠ ষান্মাসিকৰ কলা শাখাৰ যুৱক বুলি জানিব পৰা গৈছে। গতিকে ষষ্ঠ ষান্মাসিকৰ কলা শাখাৰ সেই জয়নাল আলী নামৰ যুৱকজনে সহপাঠী হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল আৰু লগতে নিজকে জয় বুলি পৰিচয় দিছিল। আৰু পৰৱৰ্তী সময়ছোৱাত তেজপুৰৰ ৰাবাৰ বাগানত ভাড়াতীয়া হিচাপে থকা জয়নাল আলীৰ বাসগৃহলৈ অৰ্থাৎ জয়নাল আলীৰ ভাড়াঘৰলৈ প্ৰায়ে যুৱতীগৰাকী আহিছিল আৰু কালিও আহিছিল যুৱতীগৰাকী। আৰু তেনেকুৱা সময়ছোৱাত স্থানীয় একাংশ যুৱকে যুৱক যুৱতীহালক কৰায়ত্ব কৰিছে আৰু পৰৱৰ্তী সময়ছোৱাত তেজপুৰ সদৰ আৰক্ষী থানাত গতাই দিয়া হৈছে। আৰু সম্প্ৰতি ছাত্ৰীগৰাকীয়ে ছাত্ৰজনৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ দিয়া বুলি জানিব পৰা গৈছে। আৰু তেজপুৰত এই ধৰণৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জয়নাল আলী ক'ত দা বিশ্বনাথ ক'ত বাঘমাৰী জয়নাল আলী কলেজ কেতিয়াবা চিনি পা ক'ত ছোৱালী ক'ত ঘৰ ছোৱালী ঘৰ ক'ত কেনেকৈ চিনাকি নামটো কি কৈছিলে ছোৱালীজনীৰ আগত কি নাম দিছিলে ছোৱালীজনীৰ আগত কি নাম বুলি কৈছিলে ছোৱালীজনীৰ আগত কি নাম দিছিলে এইটোৱে
বেলেগ নাম দিছে তুমি? একেলগে পঢ়িছোঁ। বেলেগ নাম একেলগে বেলেগ। কলেজত পঢ়া। কোন কলেজত পঢ়িছা? দৰং কলেজ। দৰং কলেজত। কোন ইয়াৰ? গ্ৰেজুৱেট হয়। কি নাম হা জয়নাল আলী ক'ত দা বিশ্বনাথ ক'ত বাগমাৰী জয়নাল আলী কলেজ কেতিয়াবা চিনি পোৱা ক'ত